সুরেশ বরা জিন্দাবাদ সুরেশ বরা জিন্দাবাদ নরেন্দ্র মোদি জিন্দাবাদ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ আনোয়ার হোসেন জিন্দাবাদ আনোয়ার হোসেন জিন্দাবাদ আনোয়ার হোসেন জিন্দাবাদ সুরেশ বরা জিন্দাবাদ সুরেশ বরা জিন্দাবাদ বিজেপি পার্টি জিন্দাবাদ বিজেপি পার্টি জিন্দাবাদ এসপি জিন্দাবাদ এসপি জিন্দাবাদ বিজেপি জিন্দাবাদ আনোয়ার হোসেন জিন্দাবাদ আনোয়ার হোসেন জিন্দাবাদ আনোয়ার হোসেন জিন্দাবাদ। মঙ্গলবাৰে সন্ধিয়া 6:30 মান বজাত ফুৰহানিয়াটি বালুচৰ বজাৰত বৰালি মাৰি ফুৰহানিয়াটি বিজেপি দলৰ নিৰ্বাচনী কাৰ্যালয় মুকলি কৰা হয়। নিৰ্বাচনী কাৰ্যালয়ৰ দুৱাৰ মুকলি শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে সালমা জেছমিন, বিশিষ্ট সমাজসেৱক আনোৱাৰ হুছেইন ওৰফে ডন, হাসনা বেগম আৰু জুৰিয়া মণ্ডল সমিতিৰ বিষয়ববীয়াসকল। आयुष्मान कार्ड विधवा पेंशन घर जल এইবিলাক গোটেই সমস্যা নিৰ্মাণ কৰিছে। 7 বছৰ মাত্ৰ আমাৰ চৰকাৰ ৰাখি 7 বছৰত মহাপ্ৰলয় কৰোনা কালে আমাৰ 3টা বছৰ নষ্ট কৰি দিলে। আমাৰ গভৰ্ণমেণ্টখনে একো কাম কৰিব পৰা নাই। 4টা বছৰত যিটো নেকি 70 বছৰ কংগ্ৰেছে কৰিব পৰা নাই, সেই কামটো আজি 4 বছৰত আমাৰ ভাৰতীয় জনতা পাৰ্টি একমাত্ৰ আমাৰ বিজেপি চৰকাৰখনে সলিউশন কৰি দি দিছে। আৰু আমাৰ টাইম দিয়া এতিয়া কংগ্ৰেছ আই কি কৈছে বায়ারা আইনারা আটু টাইম দেনা করে আর টাইম লাগে আর হবে না 70 বছর দেওয়া হয়েছে। দেখি বিচারি আছে তার মত আমি আছি আর আমি তার মত যাত্রী হব লাগিব। গতিকে আমি সন্তান রাইট ওই সমকে কাটৰ আহ্বান জনাইছো। বহুত মানুহে বহুত ধৰণৰ কথা বতৰা ক'ব, সেইবিলাক কথা ভুল নগৈ আমি এইবাৰ সিদ্ধান্ত ল'ব লাগে, কঠোৰ সিদ্ধান্ত। আৰু সেই সিদ্ধান্ত আমি ইমান দিনে কৰা ভুলৰ প্ৰত্যুত্তৰ আমি পাম, ইমান দিনে কৰা ভুলৰ আমি প্ৰত্যুত্তৰ দিম। গতিকে আমি অহা 27 তাৰিখে যোনটো ভোট হ'ব গৈ আছে, সেই ভোটটো আমি পদমশীল সুৰেশ বৰাৰ সপক্ষে পাম বুলি এই বালুচৰৰ পৰা মানে যিখিনি ভোট কাষ্ট হয় তাৰে 95% ভোট আমি আশা কৰিছোঁ। বিজেপি জিন্দাবাদ বিজেপি জিন্দাবাদ জিন্দাবাদ আনোয়ার হোসেন জিন্দাবাদ বিজেপি জিন্দাবাদ 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 জিন্দাবাদ। আজি আপোনালোকে দেখা পাইছে যে আজি বালুচৰ বজাৰত আমি আহি পেলাই যিটো পৰিৱেশ দেখা পালোঁ, আমি সাধাৰণ এইটো মিটিং নাছিল, আমি এটা দলৰ কাৰ্যালয় উদ্বোধন কৰাৰ কাৰণে আহিছিলোঁ। আজি আমি আহি পেলাই যিটো পৰিৱেশ দেখা পালোঁ বালুচৰ বজাৰত, এইটো বালুচৰ বজাৰ সদায় ARDF আৰু কংগ্ৰেছৰ যুদ্ধ আছিল। কিন্তু আজি আপোনালোকে দেখা পাইছে নিশ্চয় ইমান ৰাতি হৈছে, সন্ধিয়া 5টা বজাৰ পৰা মানুহ বহি বহি আমনি হৈছে, তথাপিও মানুহ ইয়াৰ পৰা যোৱা নাই। তাকে প্ৰমাণ কৰিছে যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে মাইনৰিটি সমাজ ওলাই আহিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে ৰাইজে ভোটদান কৰিব, সুৰেশ বৰা ডাঙৰীয়াক জিকাব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব। আজি আৰু ক'ৰবাত প্ৰচাৰ চলাব নেকি? আজি আমি এতিয়া মুকুন্দাটি গৈ আছোঁ। আমি এতিয়ালৈকে মোটামুটি 8খন সভা পাতিলোঁ, 8খন সভা এটেণ্ড কৰি পেলাই এতিয়া আমি বালুচৰ বজাৰত আহিছিলোঁ আৰু এতিয়া আমি মুকুন্দাটিত গৈ আছোঁ মেলাঘাটত।